নমস্কাৰ লাইভ আৱাৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আসাম ৰাইফলছৰ আক্ৰমণত নাগালেণ্ডৰ 14 নগা যুৱকৰ মৃত্যুৰ পিছতে এতিয়া অগ্নিগৰ্ভা হৈ পৰিছে নাগালেণ্ড উঠিঙৰ ঘটনাক লৈ পুনৰ নাগালেণ্ড জ্বলি উঠিছে শনিবাৰৰ আক্ৰমণৰ পিছত আসাম ৰাইফলছৰ মন জিলাত থকা 27 নং শিবিৰত কেইবা শতাধিক নগা লোকে আক্ৰমণ কৰিছিল আসাম ৰাইফলছৰ শিবিৰত অগ্নি সংযোগো কৰে উত্তেজিত লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগা হয় ইপিনে নাগালেণ্ডত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা মন জিলাত জাৰি কৰা হৈছে 144 ধাৰা 5 জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে যান বাহন চলাচলতো নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু ইপিনে নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ বাবে মহাপৰিদৰ্শক এল জমিৰৰ নেতৃত্বত এছআইটি গঠন কৰিছে চৰকাৰে নাগালেণ্ড চৰকাৰে গঠন কৰি দিলে এল জমিৰৰ নেতৃত্বত 5 জনীয়া এছআইটি নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটন ডিজিপিকে ধৰি শীৰ্ষ বিষয়াসকলে মন জিলাত বাহৰ পাতি আছে আৰু আজি পৰিস্থিতিক লৈ নাগালেণ্ড চৰকাৰৰ কেবিনেট বৈঠকো অনুষ্ঠিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূবৰ গৃহ সচিবৰ উপস্থিতিত মুখ্য সচিবৰ নেতৃত্বতো আন এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব আৰু সমগ্ৰ ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবৰ বাবেও চেষ্টা কৰিছে চৰকাৰে আমি এই মুহূৰ্তত কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া 27 নং শিবিৰত আক্ৰমণ কৰিছে মন জিলাত কেইবা ঠাইতো অগ্নি সংযোগ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে নিউজ 8 এক্সক্লুচিভ কিছু দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ ইফালে মন জিলাত 144 ধাৰা ইতিমধ্যে জাৰি কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত যেহেতু সকলো অৱগত হৈছে আমি ইতিমধ্যে সেই সন্দৰ্ভত সবিশেষ জনাই গৈছোঁ আৰু আজিৰ দিনটোৰ কিছু খবৰ আমাৰ হাতত আহি পৰিছে আমি সেয়া দেখুৱাই গৈছোঁ আৰু আসাম ৰাইফলছৰ আক্ৰমণত এই 14 গৰাকীকৈ নগা যুৱকৰ মৃত্যুৰ পিছতে এতিয়া নাগালেণ্ড এনেধৰণে অগ্নিগৰ্ভা হৈ পৰিছে আৰু উঠিঙৰ ঘটনাক লৈ নাগালেণ্ড পুনৰ জ্বলি উঠিছে শনিবাৰৰ আক্ৰমণৰ পিছত আসাম ৰাইফলছৰ মন জিলাত এয়া 27 নং শিবিৰত কেইবা শতাধিক নগা লোকে আক্ৰমণ কৰাৰ দৃশ্যাংশ আহি পৰিছে আসাম ৰাইফলছৰ শিবিৰত অগ্নি সংযোগো কৰিছে অৰ্থাৎ উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া এটা পৰিস্থিতিৰো উদ্ভৱ হৈছে ইপিনে নাগালেণ্ডত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে 144 ধাৰা জাৰি কৰা হৈছে 5 জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে যান বাহন চলাচলতো নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু আনহাতে এই যি 14 গৰাকী নিৰীহ লোকৰ মৃত্যু হল সেই ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ বাবে মহাপৰিদৰ্শক এল জমিৰৰ নেতৃত্বত এছআইটি গঠন কৰিছে চৰকাৰে নাগালেণ্ড চৰকাৰে গঠন কৰি দিছে এল জমিৰৰ নেতৃত্বত 5 জনীয়াকৈ এছআইটি 5 জনীয়া এছআইটি আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটন ডিজিপিকে ধৰি শীৰ্ষ বিষয়াসকলে ইতিমধ্যে মন জিলাত বাহৰ পাতি আছে আমি আজিৰ দিনটোৰ কিছু দৃশ্য দেখুৱাইছোঁ য'ত জনতা উত্তেজিত হৈ পৰিছে আৰু এই ঘটনাক এই 14 গৰাকী লোকক নিৰীহভাৱে হত্যা কৰাৰ যি নিৰীহ যি লোক 14 নিৰীহ লোকক হত্যা কৰাৰ ঘটনাত যথেষ্ট আচলতে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু পৰিস্থিতি আজিৰ দিনটোতো অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণলৈ আনিব পাৰি তাৰ বাবেও আজি কেবিনেট বৈঠকো অনুষ্ঠিত হ'ব আসাম ৰাইফলছৰ শিবিৰত আক্ৰমণ কৰিছে লোকে অগ্নি সংযোগো কৰিছে মন জিলাত থকা 27 নং শিবিৰত আক্ৰমণ কৰিছে কেইবা ঠাইতো অগ্নি সংযোগ কৰিছে উত্তেজিত জনতাই ইফালে আমি পুনৰ এবাৰ ক'ব বিচাৰিছোঁ যে ইণ্টাৰনেট সেৱা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে 144 ধাৰা মন জিলাত জাৰি কৰা হৈছে দৃশ্য আমাৰ হাতত আহি পৰিছে এক্সক্লুচিভ দৃশ্য এয়া অগ্নি সংযোগ কৰাৰ দৃশ্য আৰু পুনৰ এবাৰ এইখিনি উল্লেখ কৰিব পাৰি যে যিহেতু 14 গৰাকীকৈ নিৰীহ যুৱকক হত্যা কৰা হ'ল তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে কালিৰ দিনটোতো যিহেতু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আজিৰ দিনটোত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণলৈ আনিব পাৰি তাৰ বাবে ইতিমধ্যে বৈঠক অনুষ্ঠিত হৈছে আৰু আজিৰ দিনটোতো কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব পুনৰ এবাৰ আমি এই মুহূৰ্তত কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ এয়া আজিৰ দিনটোৰ কিছু দৃশ্য 27 নং শিবিৰত মন জিলাত থকা 27 নং শিবিৰত আক্ৰমণ কৰিছে উত্তেজিত জনতাই আৰু লগতে অগ্নি সংযোগো কৰিছে ইফালে আসাম ৰাইফলছৰ গুলীচালনাত 14 গৰাকী নিৰীহ নগা লোকৰ মৃত্যুৰ পিছতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে নাগালেণ্ডৰ মন জিলাত দেওবাৰে নিশা টিজিটৰ ৰাজপথত টিজি টাউন ষ্টুডেণ্টছ ইউনিয়নৰ সদস্যসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ইফালে মণিপুৰৰ এম্বুছত উগ্ৰপন্থী সদস্যৰ হাতত কিছুদিন পূৰ্বে অঞ্চলটোৰ এগৰাকী নগা সেনা জোৱান নিহত হোৱাৰ শোক মাৰ নৌজাওতে পুনৰ সংঘটিত হৈছে এই বৰ্বৰোচিতৰ ঘটনা আৰু যি ঘটনা ইতিমধ্যে হচকিত কৰি তুলিছে সকলোকে সীমান্তত দেশৰ বাবে যুঁজ দি প্ৰাণ আহুতি দিবলৈ নগা লোকসকল সাজু বুলিও মত ব্যক্ত কৰিছে একাংশই হানসেং কোৰৰ এক প্ৰতিবেদন আগবঢ়াওক
নাগালেণ্ডৰ মন জিলা সদৰলৈ যোৱা স্থানৰ আচলতে ঘাইপথৰ দৃশ্যবোৰ দেখাই ল'ব বিচাৰিছোঁ। শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে, কিন্তু ৰাজপথত জুই জ্বলিছে। ৰাজপথত জুই জ্বলিলে আমি গম পাওঁ যে জনসাধাৰণ ক্ষোভিত হৈছে আৰু বিভিন্ন দাবী উত্থাপিত হৈছে। সামগ্ৰিকভাৱে কথাটো ক'ব লাগিব যে যি নিৰাপত্তা বাহিনীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ'ল নিৰীহ নগা জনসাধাৰণে, তাৰপিছতে এনেধৰণে টিজি টাউন ষ্টুডেণ্টছ ইউনিয়নৰ এয়া প্ৰতিবাদ টিজিটত, আৰু তাৰপিছতেই আজি বিয়লি ভাগলৈ আচলতে বিয়লি ভাগত যি মন জিলা সদৰত প্ৰতিবাদ সাব্যস্ত হৈছিলে, তাত পুনৰ দুজনকৈ নগা জনসাধাৰণে প্ৰতিবাদী জনসাধাৰণে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে, আৰু তাৰপিছতে ক্ষোভিত হৈ পৰিছে এওঁলোক। বিশেষত এটা দাবী উত্থাপিত হৈছে, আৰ্মছ ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট প্ৰত্যাহাৰ কৰিব লাগে উত্তৰ পূৰ্বাঞ্চলৰ পৰা। উত্তৰ পূৰ্বাঞ্চলৰ মানুহক আচলতে এই আইনখনে হত্যা কৰাৰ এক অধিকাৰ দিছে বুলি তেওঁলোকে মত পোষণ কৰিছে। এই কথা আমাৰ নহয়, এই কথা এওঁলোকৰ প্ৰতিবাদী জনসাধাৰণৰ। আৰু বিভিন্নজন আছে, আমি এবাৰ কথা পাতিবলৈ চেষ্টা কৰিম। যিসমূহ ঘটনা হৈ আছে সংঘটিত, মনত যিটো ঘটনা হৈছে এইটোতো ভাল হোৱা নাই, আৰু দুজন মানুহ মৰিছে, কি ক'ব? এইটো আপোনাৰ কি ক'ম আৰু, আমিতো বহুত এইটো চেণ্টিমেণ্টেল হাৰ্ট হৈছে চিধা চিধি। ময়ো অকণমান অসমীয়াত ক'বলৈ চেষ্টা কৰিম, আপোনালোকে অকণমান বুজিবলৈ পৰাকৈ। এইটো যে চিধা চিধি মই কথা এটা ক'ম যে তাহাঁতি কি ভাবি পেলাই আমাৰ পাব্লিকৰ ওপৰত এনেকৈ গুলিয়াইছে, এইটোতো ভাল নাই, চিধা চিধি ভাল নাই দেই। চবক জনাই দিছোঁ, এইটো চিধা চিধি ভাল নাই। কি পাৱাৰ, কি এটা মানে স্পেচিফিক তাহাঁতৰ স্পেচিয়েল পাৱাৰ যোনটো আছে, বুলশ্বিট, চিধা চিধি বুলশ্বিট আফস্পা। এইটো তাহাঁতৰ মানে কি, এইটো খুচি খুচি যাকো মানে মন মৰ্জি মাৰিব নেকি? এইটো চিধা চিধি মন মৰ্জি মাৰিব নেকি? এইটো নহ'ব দেই চিধা চিধি। দিছ ইজ নট একচেপ্টেবল এট অল, দিছ ইজ নট একচেপ্টেবল এট অল, আই এম টেলিং ইউ। আৰু উই আৰ নট হিয়াৰ টু do something like road blockage and all. We are here to express our feelings, how hurt we are. মহান মানে আমি কিমান দুখ পাইছোঁ ন, আমাৰ একো নজনা ককাই ভাই সিহঁতক মানে গুলিয়াই মৰাই পেলাইছে, সেইটো আমি দুখ পাইছোঁ। See, we are not afraid of anything. দুনিয়াই জানে আমাৰ হিষ্টৰী, আমাৰ কন্যাক হিষ্টৰী। আমিতো এটা হেড হাণ্টাৰ ট্ৰাইব আছে, আমাৰ ওচৰত এনচেষ্ট্ৰিয়েল ৱেপনছ আছে, আমি ভয় নাখাওঁ কাকো, চিধা চিধি আমি ভয় নাখাওঁ। উই আৰ নট এফ্ৰেড অফ এনি ওৱান, উই উইল ফাইট আনটিল উই গেট জাষ্টিছ, চিধা চিধি দেই। উই উইল ফাইট আনটিল উই গেট জাষ্টিছ। উই ডোণ্ট ৱান্ট আফস্পা। অ'কে, ইফ আফস্পা ইজ গেৰেণ্টিড টু দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ, দেন প্লিজ ইণ্ডিয়ান আৰ্মি পিপল, প্লিজ watch out whether that certain person is either মানে তাহাঁতৰ টাৰ্গেট হয় নে নহয়। এইটো না টাৰ্গেট হয় বুলি খুচি খুচি কি ইন'চেণ্ট মানুহক মৰাই দিব নেকি? এইটো কথা নহয়তো, এইটো কথা নহয়, এইটো চিধা চিধি। মই ইমানেই ক'ম আৰু ইয়াত আমি বহিম, চলিউশ্যন নপোৱা। কোৰ্টত আছিল নিশাৰ ভাগত এনেধৰণে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল, যদিওবা তেওঁলোকৰ মনত কিমান ক্ষোভ আছে সেয়া প্ৰকাশ কৰিলে। ইফালে গৌতম বৰাও যিহেতু আছে, গতিকে আমি গৌতমৰ এক বিশেষ প্ৰতিবেদনো আমি দেখুৱাম। নাগালেণ্ডৰ ঔটিং বস্তিত যি নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল, নিৰাপত্তা বাহিনীৰ গুলীত 13জনকৈ লোক নিহত হ'ল। তাৰপিছত সমগ্ৰ নাগালেণ্ডত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন জিলাত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে, আৰু দেওবাৰে নিশা ভাগতো ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কৰিবলৈ সাধাৰণ ৰাইজ ওলাই আহিছে। আমি দেখুৱাইছোঁ জুই জ্বলাই এই যি বৰ্বৰ ঘটনা সংঘটিত হৈছে তাৰ প্ৰতিবাদ এনেধৰণে কৰিছে তাৰ স্থানীয় লোকসকলে, তথা যি টিজিট ষ্টুডেণ্ট ইউনিয়ন আছে তাৰ সদস্যসকলে এনেধৰণে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে। আৰু বহুকেইটা গুৰুত্বপূৰ্ণ কথা তেওঁলোকে কৈছে। তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনাইছে যে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট যি আছে সেইখন নাগালেণ্ডৰ পৰা বাতিল কৰিব লাগে, উঠাই নিব লাগে। ঠিক সেইদৰে তেওঁলোকে কৈছে যে ইয়াত যিধৰণে নিৰীহ লোক হত্যা কৰিছে নিৰাপত্তাৰক্ষীয়ে, তেওঁলোকে তাৰ বিপৰীতে কৈছে যে নাগালেণ্ডৰ পৰা বহু সেনা জোৱান জম্মু কাশ্মীৰত সীমান্তত তেওঁলোকে পহৰা দি আছে। তাত যদি দেশৰ কাৰণে তেনেধৰণে নাগালেণ্ডৰ লোকসকল মৃত্যু হয় তেওঁলোকে গৌৰৱবোধ কৰে, কিন্তু এনেধৰণে যি তেওঁলোকে মৃত্যুবৰণ কৰিছে তাক লৈ তেওঁলোকে সেই কাৰ্যক ধিক্কাৰ দিছে। কি ক'ব? At first place, we were mourning for one of our security men, that is late rifleman Khatnai, who have laid down his life
on his duty line in Manipur ambush. He is the proper citizens of this desert area from Nagaland itself. And then when our heart is already broken for him, तो अभी जो हालत है हमारा आदमी पर अटैक हुआ है, the attack on our people from at Oting and Tiru Road by the security forces, that is by the Assam Rifle, that is unacceptable and that is uncalled, and it is a direct attack on the democratic process of our country. That is what we believe. And then what we think is the AFSPA, the so-called AFSPA, Armed Force Special Power Act, that should be immediately removed and repealed by the government of India. And what I want to request to our Honorable Prime Minister and to His Excellency, the President of India, please consider these situations. If it's happened in your homeland, for example in Delhi, if it has happened in Gujarat, what would you be thinking right now at this moment? This is a very late night. We can't even sleep thinking about the innocent lives taken away by our security forces. There may be a lacking in the coordination system, but it is a very unfortunate. And we সময়টি বিৰতি বিৰতিৰ পাছত নিৰাপত্তাৰক্ষীৰ গুলী 14 নিৰীহৰ মৃত্যুক লৈ নাগালেণ্ডৰ কিছামা ভিলেজতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিভিন্ন সংগঠনে সমদল উলিয়াই সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। হৰ্ণবিল ফেষ্টিভেল বৰ্জন কৰিছে কেইবাটাও নগা জনগোষ্ঠীয়ে। পুনৰবাৰ এইখিনি উল্লেখ কৰিব বিচাৰিছো যে নিৰাপত্তাৰক্ষীৰ গুলী 14 নিৰীহৰ মৃত্যুক লৈ ইতিমধ্যে আমি জনাই গৈছো যে পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰিছে। কিছু সময় পূৰ্বে আমি এক পৰিৱেশ দেখুৱাইছিলো আৰু সমান্তৰালভাৱে এই ঘটনাৰ পিছতে কালিৰ কিছু দৃশ্যাংশ আমি সন্ধিয়াৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছো। এয়া হৈছে কিছামা ভিলেজত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু বিভিন্ন সংগঠনে সমদল উলিয়াইছে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। হৰ্ণবিল ফেষ্টিভেলো বৰ্জন কৰিছে কেইবাটাও নগা জনগোষ্ঠী। ইফালে আজি শেষকৃত্য সম্পন্ন কৰা হ'ব নাগালেণ্ডত আসাম ৰাইফলছৰ গুলীত নিহত লোকসকলৰ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই অংশ ল'ব শেষকৃত্য অনুষ্ঠানত। মন জিলাত আজি সমাধিস্থ কৰা হ'ব নিহত আটাইকেইজন লোককে। শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰিঅ'ৰ উপৰিও উপ মুখ্যমন্ত্ৰী ৱাই পেটনো উপস্থিত থাকিব। উল্লেখযোগ্য যে নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে। শেষকৃত্য আজি সম্পন্ন কৰা হ'ব নাগালেণ্ডত আসাম ৰাইফলছৰ গুলীত নিহত যিসকল নিৰীহ লোক। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই অংশ ল'ব শেষকৃত্য অনুষ্ঠানত। মন জিলাত আজি সমাধিস্থ কৰা হ'ব নিহত আটাইকেইজন লোকক। শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰিঅ'ৰ উপৰিও উপ মুখ্যমন্ত্ৰী ৱাই পেটনো উপস্থিত থাকিব আৰু উল্লেখযোগ্য যে নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে ইতিমধ্যে চৰকাৰে। গোলাঘাট জিলাত ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। পোৱালিসহ বৃহৎ হাতীৰ এটা জাকে ট্ৰাক চলাইছে। 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দৈনিক কাষৰীয়া গাঁওসমূহত দিনে নিশাই উপদ্ৰৱ চলাইছে। খাই গচকি তহিলং কৰিছে শালি ধানৰ খেতিপথাৰ, থোৰামুখ, অভয়জান, ৰঙাজান, মৰঙী পথাৰত চলাইছে ট্ৰাক। ইফালে বহু সময়ত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত বন্য হস্তীৰ বাবে বন্ধ হৈ পৰিছে যান বাহনৰ চলাচল। আমি দেখুৱাই গৈছোঁ পোৱালিসহ বৃহৎ হাতীৰ জাকে ট্ৰাক চলাইছে। আৰু পুনৰবাৰ এইখিনি উল্লেখ কৰোঁ যে ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে। হাতী মানুহৰ সংঘাত নুমলীগড়ত প্ৰায়ে সংঘটিত হয় হাতীৰ উপদ্ৰৱ। আৰু আমাক অধিক জনাব আমাৰ সাংবাদিক প্ৰণৱ জ্যোতি শইকীয়া। বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ থোৰামুখ অঞ্চলত। আৰু থোৰামুখ অঞ্চলত আজি কেইবাদিনো ধৰি এটা বৃহৎ বন্যহস্তী জাকে বিচৰণ কৰিছে। থোৰামুখ অঞ্চলৰ যিসমূহ গাঁও আছে, অভয়জানেই হওক, ৰঙাজানেই হওক, এই গাঁওসমূহত যি শালি ধানৰ খেতি আছে সেই খেতিপথাৰ খাই অনিষ্ট কৰি আছে এটা বৃহৎ বন্যহস্তী জাকে। মোৰ লগত এজন ইয়াত স্থানীয় লোক আছে, মই কথা পাতিব বিচাৰিম। দাদা, ইয়াত সদায় এনেকৈ সদায় তেনেকুৱা আহি অহা যোৱা কৰি থাকে। মানুহ কাম দাম মানে ডিউটিলৈ অহা যোৱা কৰোঁতে বহুত দিগদাৰ শাস্তি পায়। কেতিয়াবা ৰাস্তাত চাইকেল টাইকেল পেলাই মানুহ পলাবলগীয়া হয়। চাইকেল টাইকেল কেইবাটাও ভাঙিলে তেনেকুৱা গাড়ী মটৰ অহা যোৱা মানুহক মানে হাতী দেখাতকৈ মানুহ গাড়ী বি খুন্দিয়ালে 2-এটামান। আৰু অহা যোৱা মানুহ বহুত অশান্তি হৈ থাকে। মানে ধান চানো খাই শেষ কৰিছে। ধান চান খাই গোটেইখিনি ফিল্ড বনাই দিলে, শেষে কৰিলে। হাতীজাক ক'ত থাকে? দিনত ক'ত থাকে? দিনতো ৰিজাৰ্ভত থাকে। নিশা 7টা-6টালৈকে গাঁৱত সোমাই যায় আৰু 6টা-5টালৈকে আমাৰ গাঁৱত মানে অহা যোৱা মানে এফালে যাব নোৱাৰি আৰু ঘৰ থাকিবলগীয়া হয়।
মানে সদায় ৰাস্তা পাৰ হৈ যায় ৰাস্তা পাৰ হৈ যায় সদায় অহা যোৱা কৰি থাকে